ফেব্ৰুৱাৰী মাহ শেষ নহওঁতেই শীতৰ বিদায়। দেশৰ প্ৰেক্ষাপটত চলিত এই মাহটোৰ এটা দিনতো পৰিলক্ষিত নহ'ল শীতৰ লহৰ। বিগত 5 বছৰত ভাৰতবৰ্ষত সবাতোকৈ কম ঠাণ্ডা পৰা ফেব্ৰুৱাৰী মাহৰূপে চিহ্নিত হৈছে এই ফেব্ৰুৱাৰী। জলবায়ু পৰিৱৰ্তনৰ দৃষ্টিকোণেৰে অশনি সংকেত অনাগত সময়ৰ বাবে। এৰা ভাৰতবৰ্ষত শীতৰ সময়, গতি, প্ৰকৃতি, চৰিত্ৰ সকলোবোৰেই যেন সলনি হৈ পৰিছে। এই বছৰটোৰ জানুৱাৰী মাহটোত ভাৰতবৰ্ষত 24টা দিনেই শীতলহৰৰ দিনৰূপে পৰিগণিত হৈছিল। কিন্তু তাৰ পৰৱৰ্তী অৰ্থাৎ চলিত ফেব্ৰুৱাৰী মাহটোত এদিনো দেশত দেখা নগ'ল শীতৰ লহৰ। বিগত 5 বছৰত এই ঘটনা প্ৰথমবাৰলৈ হৈছে ভাৰতৰ ক্ষেত্ৰত। সাধাৰণতে ডিচেম্বৰ, জানুৱাৰী আৰু ফেব্ৰুৱাৰী এই তিনিটা মাহেই ভাৰতবৰ্ষত শীতকালৰ ভিতৰুৱা। কিন্তু এইবেলি ফেব্ৰুৱাৰী পৰ্যন্ত শীত নাথাকিলেই। কেন্দ্ৰীয় বতৰ বিজ্ঞান প্ৰতিষ্ঠানৰ মতে এই মাহটোত দেশত পূৰ্বৰ তুলনাত 2ৰ পৰা 4 ডিগ্ৰী চেলছিয়াছ পৰ্যন্ত বৃদ্ধি পাইছে উষ্ণতা। যোৱা 25 আৰু 27 জানুৱাৰীত দেশৰ অন্তিম শীতলহৰ অনুভূত হৈছিল ৰাজস্থান আৰু হিমাচল প্ৰদেশত। যদি দেশৰ প্ৰেক্ষাপটত যোৱা 4 বছৰৰ ফেব্ৰুৱাৰী মাহৰ পৰিসংখ্যালৈ লক্ষ্য কৰা যায়, তেনেহ'লে 2022 চনত ফেব্ৰুৱাৰী মাহত 6 দিন, 2023 বৰ্ষত মাত্ৰ এদিন, 2024 বৰ্ষত 7 দিন আৰু 2025 বৰ্ষত 5 দিনৰ বাবে দেখা গৈছিল শীতলহৰ। কিন্তু 2026ত এদিনৰ বাবেও দেশত শীতলহৰ অনুভূত নহ'ল ফেব্ৰুৱাৰী মাহটোত। নতুন দিল্লীস্থিত ডাউন টু আৰ্থ নামৰ সংস্থাটোৰ দ্বাৰা চলোৱা সমীক্ষাৰ উদ্ধৃতিৰে দেশৰ বিভিন্ন সংবাদ প্ৰতিষ্ঠানে প্ৰচাৰ কৰিছে এই বাতৰি। বিশ্লেষকৰ মতে 2023 চনত দক্ষিণৰ জলবায়ুগত প্ৰভাৱ এল নিনোৰ প্ৰভাৱৰ বাবেই ফেব্ৰুৱাৰী মাহত জাৰৰ মাত্ৰা কম হৈছিল আৰু এইবেলিও সেই একেটা কাৰণতে ফেব্ৰুৱাৰীত জাৰৰ মাত্ৰা হ্ৰাস পোৱা বুলি ধাৰণা কৰা হৈছে। যোৱা বছৰৰ শেষৰ ফালে লা লিনাৰ প্ৰভাৱত ভাৰতত দক্ষিণ, মধ্য আৰু উত্তৰ পূৰ্বাঞ্চলত জাৰৰ মাত্ৰা কিছু বাঢ়িছিল। বিপৰীতে এল নিনোৰ প্ৰভাৱৰ বাবেই শীত সোনকালে শেষ হৈছে ভাৰতবৰ্ষত। ইফালে শীতকাল চমু হোৱাৰ ফলত ভাৰতবৰ্ষৰ কৃষি অৰ্থনীতিতো পৰিছে প্ৰভাৱ। কাৰণ ঘেঁহু আৰু অন্যান্য ৰবি শস্যৰ খেতি ভাল হ'বলৈ হ'লে শীতৰ প্ৰভাৱ দীঘলীয়া হোৱাটো প্ৰয়োজনীয়। ঠিক একেদৰে এল নিনোৰ শক্তি বৃদ্ধিয়ে দেশত গ্ৰীষ্মৰ প্ৰখৰতাও আগতকৈ বৃদ্ধি কৰিব বুলি বতৰ বিজ্ঞানীসকলে পূৰ্বানুমান প্ৰকাশ কৰিছে। গতিকে আগন্তুক কঠিন সময়ৰ বাবে সাজু হ'বৰ হ'ল দেশবাসী। নিউজ ডেস্ক ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰা।